চৰাইদেউ বিজেপিত খহনীয়া ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সদস্য দিলীপ কোঁৱৰৰ দল ত্যাগ লুৰিণজ্যোতি গগৈৰ উপস্থিতিত এজেপিত যোগদান দিলীপ কোঁৱৰৰ চফ্ৰাই মণ্ডল বিজেপিৰ প্ৰাক্তন সভাপতি দিলীপ কোঁৱৰ লাকুৱা চফ্ৰাই মণ্ডলৰ কিষাণ মৰ্চাৰ উপ সভাপতিৰো এজেপিত যোগদান অসম জাতীয় পৰিষদত যোগদান উপ সভাপতি তপন চাংমাৰ যুৱ মৰ্চাৰ মিডিয়া সেলৰ সদস্য বাবুল শইকীয়াও এজেপিত যোগদান কৰে ডিব্ৰুগড়ত লুৰিণজ্যোতি গগৈৰ বাসগৃহত এই যোগদান অনুষ্ঠান আমাৰ অসম জাতীয় পৰিষদৰ যেটো ভাৱমূৰ্তি বৰ্তমান যেটো আমাৰ তেখেতলোকৰ ভাৱধাৰা যেটো সততা সাহস সংযম যেটো আছে প্ৰতিটো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে লৈ তেওঁলোকে যি আগবাঢ়িছে যেটো সমন্বয় সংস্কৃতি সৃষ্টি কৰিছে তাৰ প্ৰতি আমি বিশেষভাৱে আপ্লুত হৈছোঁ আৰু আজি এই সময়ত বিশেষকৈ সকলোৱে মিলি থকাটোৱে আমাৰ আই মাতৃৰ কাৰণে প্ৰথম শান্তিৰ বতৰ বুলি আমি অনুভৱ কৰিম আৰু এই জাতীয় পৰিষদৰ দ্বাৰাই অসমত বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়াম শদিয়া ধুবুৰীকে সামৰি বৰ অসম গঢ়াৰ মানসেৰে যি জাতীয়তাবাদৰ ভাৱধাৰা যিটো তেওঁলোকে স্বাভিমান সৃষ্টি কৰিব বিচাৰিছে তাৰ প্ৰতিও আমি আপ্লুত হৈছোঁ আৰু অনাগত দিনত আমি এই জাতীয়তাবোধৰ প্ৰতি লক্ষ্য ৰাখি আমি কেনেকৈ আমাৰ মাতৃ অসম ভূমিক কেনেকৈ আমি সুন্দৰভাৱে সুৰক্ষা দিয়াব পাৰোঁ তাৰ প্ৰতি লক্ষ্য ৰাখি আমি এই দলত যোগদান কৰিছোঁ প্ৰায় 12-14 বছৰ বিজেপি দলতে লাগি আছোঁ কৰিছোঁ যথেষ্ট কাম মই মণ্ডল সভাপতি আছিলোঁ মই জিলাৰ উপ সভাপতিও হৈছিলোঁ আৰু বৰ্তমান এতিয়া মই অসম ৰাজ্যিকৰ বিজেপি সদস্য হৈ আছিলোঁ কাৰণ এটাই কথা তেখেতলোকে কিছু কাম কৰিছে কিন্তু আমি এতিয়া দেখিছোঁ কিছুমান বেনিফিচিয়াৰী অসংখ্য বেনিফিচিয়াৰী সৃষ্টি কৰিছে বেনিফিচিয়াৰী সৃষ্টি নকৰি যদি ৰাস্তা ঘাট স্বাস্থ্য বিজুলী এইবিলাক যদি উন্নতি কৰে আলি পদূলি বেছি উন্নতি কৰে বিশেষকৈ আমাৰ যেটো ৰাষ্ট্ৰীয় সমস্যা বানপানী এইটো যদি সমাধা কৰে তাৰ প্ৰতি আমি আৰু ভাল পালোহেঁতেন গতিকে এইবোৰ প্ৰতি কেতিয়াবা মনত অকণমান দিগদাৰ হয় আৰু সেই ভাৱধাৰাই আমি এতিয়া উঠি অহা নতুন জাতীয় পৰিষদৰ দলটিক সহায় কৰিবলৈ আগবাঢ়ি আহিছোঁ বিজেপি দলৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য দিলীপ কোঁৱৰ ডাঙৰীয়া আজি আমাৰ দলৰ নীতি আদৰ্শ আৰু যি দৰ্শন আছে তাৰ প্ৰতি আকৰ্ষিত হৈ দলত যোগদান কৰিছে তেখেত এগৰাকী অতি সামাজিক ব্যক্তি ৰাজনৈতিক যাত্ৰা আৰম্ভ কৰাৰ আগতে বিভিন্ন সামাজিক কাম কাজৰ লগত জড়িত হৈ আছিল তাৰ উপৰিও ONGCৰ এগৰাকী অৱসৰপ্ৰাপ্ত তেখেত বিষয়া আৰু বিজেপিৰ আৰম্ভণিৰ যাত্ৰাটোৰ লগত যি সময়ত বিজেপি একোৱেই নাছিল তেনেকুৱা দিনৰ পৰা আজিৰ এই দিনলৈকে তেওঁ অতি নিষ্ঠা আৰু সততাৰে কাম কৰি আহিছিল কিন্তু দেখিছে যে এতিয়া সময়ৰ আহ্বান জাতীয়তাবাদ সুৰক্ষিত কৰিবলৈ অসমৰ প্ৰতিটো জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলম্বী লোকক যেটো সমমৰ্যাদা সম উন্নয়ন আৰু সম অধিকাৰৰ যেটো দায়িত্ব সেই দায়িত্ব বা সেই লক্ষ্যত উপনীত হ'বলৈ হ'লে আমাৰ হাতত থকা একমাত্ৰ বিকল্প পথটোৱে হ'ল জাতীয়তাবাদ যেটো জাতীয়তাবাদত সকলো জাতি আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা